এইটো আমাৰ নেশ্যনেল ৰোড ছেফটি মান্থ চলি আছে 2024 15 ফেব্ৰুৱাৰীৰ পৰা 15 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে এইটো চলিব। ইয়াৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ নিচিনাকৈ আমি চিৰাং ডিষ্ট্ৰিক্টতো এতিয়া আজি প্ৰথম এখন বাচুগাঁও কলেজত আমাৰ এইটো এটা ৰোড ছেফটি এৱাৰনেছ আৰম্ভ হৈছে। ইয়াৰ আগতে ৰোড ছেফটি কেম্পেইন হৈছে 3-4 জেগাত হৈছে আৰু কাইলৈ পৰহিৰ পৰা 12 তাৰিখলৈকে আমাৰ বেলেগ বেলেগ কলেজত বাচুগাঁৱৰ ৰোড ছেফটি এৱাৰনেছৰ প্ৰগ্ৰাম চলিব। তাৰ মাজতে আমাৰ ৰোড ছেফটি আই কেম্পো আমি হাতত লৈছোঁ। 14 ফেব্ৰুৱাৰীত ইয়াৰ ক্লজিং চেৰিমনি হ'ব। তো আজি এতিয়া বাচুগাঁও কলেজত মাননীয় MP ছাৰ আছিল, লগত MLA ছাৰ, ADC ছাৰ, এডিশ্যনেল SP ছাৰ, ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, এই সকলোবিলাক ষ্টেক হোল্ডাৰ যিমানখিনি ডিপাৰ্টমেণ্ট আছে তেওঁলোকে আজি আহি কলেজত ৰোড ছেফটি এৱাৰনেছৰ প্ৰগ্ৰামত যথেষ্ট ধৰণে এৱাৰনেছৰ বিষয়ে আলোচনা কৰিছে আৰু ভৱিষ্যতে যাতে কোনো ধৰণৰ এক্সিডেণ্ট আমাৰ চিৰাং ডিষ্ট্ৰিক্টতে হওক বা বেলেগত যাতে নহওক সেই কামনাৰে আমি এইটো প্ৰগ্ৰাম লৈ আছোঁ। নৱপ্ৰজন্মৰ মাজত বিশেষকৈ সজাগতাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আমি বিশেষকৈ দেখিছোঁ নৱপ্ৰজন্মৰ যিটো য়ং জেনেৰেশ্যনৰ যিখিনি ল'ৰা 18 বছৰৰ পৰা 30-35 বছৰ এওঁলোকৰ মাজত এক্সিডেণ্টৰ পৰিসংখ্যাটো বেছি। বিশেষকৈ বাইক, 2 হুইলাৰ বাইকছ আৰু LMVৰ ক্ষেত্ৰত আমি ইয়াৰ পৰিসংখ্যাটো বেছি দেখা গৈছে। গতিকে আমি এওঁলোকৰ ওপৰত বেছি ৰোড ছেফটি এৱাৰনেছৰ আপুনি বিশেষ ধৰণে অংশগ্ৰহণ কৰিবলৈ আহি তেওঁলোকৰ মাজত এৱাৰনেছৰ যাতে তেওঁলোকে গোটেইখিনি বুজি পায়, তেওঁলোকে যাতে ৰোড ছেফটি ৰুলছ ৰেগুলেশ্যনখিনি মানি চলে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এটা কথাটো স্পষ্ট, এটা মানুহ বচোৱাৰ এটা পদক্ষেপ, মানুহৰ জীৱন বচোৱাৰ এটা পদক্ষেপ। ভাৰত চৰকাৰ আজিৰ তাৰিখত নতুন নতুন ৰাস্তা বনাই আছে, ভাল ৰাস্তা বনাই আছে। আমাৰ অসমতো ভাল ৰাস্তা হৈ আছে আৰু ৰাস্তা হোৱাৰ লগে লগে গাড়ী ঘোঁৰা চলিব, ভালকৈ স্পীডত চলিব, তো লগে লগে এক্সিডেণ্টটো বেছি হৈ যায়। আৰু এক্সিডেণ্ট হোৱাৰ কাৰণটো হ'ল আমি কিছু নিয়ম নীতি আমি মানি নচলোঁ। তো গতিকে আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা এমাহ জুৰি এটা নেশ্যনেল ৰোড ছেফটি ইয়াৰ ওপৰত এটা এৱাৰনেছ আনিবৰ কাৰণে প্ৰগ্ৰাম ল'বৰ কাৰণে এটা নিৰ্দেশ দিয়া হৈছে। আৰু সেই মৰ্মে আজি আমাৰ চিৰাং জিলা দ্বিতীয় আণ্ডাৰত আমাৰ বাচুগাঁও মহাবিদ্যালয়ৰ এই প্ৰাংগণখনক সকলো ছাত্ৰ ছাত্ৰীক লগত লৈ পেলাই এটা সজাগতা শিবিৰ ইয়াত কৰা হ'ল। আৰু ভাল কথাটো হ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি ভালকৈ অংশগ্ৰহণ কৰিলে। আৰু কথাটো হ'ল যে আমাৰ ভাৰতবৰ্ষক 168,000কৈ প্ৰতিদিনে মৰি আছে। তো 3 মিনিটত এজন ব্যক্তি মৰি আছে। আৰু ইয়াৰ ভিতৰত ডাটাবিলাক যদি আমি চাওঁ যে 18ৰ পৰা 35 বছৰলৈকে যিটো আমাৰ প্ৰডাক্টিভ এজ, এই এজৰ ভিতৰতে মানুহে অনাহকত মৰিব লগা হৈছে। তো এইটো বচাব লাগে। তো গতিকে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দি পেলাই চবকে নিৰ্দেশ দিয়া হৈছে আৰু ইয়াৰ যিটো এৱাৰনেছ কেম্পেইন চলি আছে আৰু ইয়াৰ নিয়ম নীতি, ইয়াৰ ভিতৰত কি আছে, এইবিলাক আমাৰ ডিপাৰ্টমেণ্টেলি মানুহৰ মাজত গৈ ডিপাৰ্টমেণ্টেলিও আমি ইকুইপ হ'ব লাগিব আৰু ৰাইজৰ মাজতো আমি যাব লাগিব। এতিয়া আমাৰ নিউ জেনেৰেশ্যন যিটো ছাত্ৰ ছাত্ৰী আছে, গতিকে বিদ্যালয়ে গৈ পেলাই এই কথাখিনি জনোৱাৰ এটা প্ৰক্ৰিয়া চলি আছে। তো ভাল এটা পদক্ষেপ। আৰু মই অনুৰোধ কৰিম আমাৰ যিটো আমাৰ দ্বিতীয় আছে ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, যেনেকৈ পদক্ষেপ লৈছে ইয়াৰ দ্বাৰাই যদি ভালকৈ আমি কৰিব পাৰোঁ, এতিয়াতো আৰম্ভ কৰিছে। তো গতিকে ইয়াৰ দ্বাৰা যথেষ্ট আমাৰ মাজত এৱাৰনেছ আহিব। আৰু আমাৰ টাৰ্গেটটো হ'ল চিৰাং ডিষ্ট্ৰিক্টত 0 এটা ফেটেলিটি যাতে হয়, কোনো যাতে এক্সিডেণ্টত মানুহে মৰিব লগা নহয়, ইয়াৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব। এৱাৰনেছটো ধুনীয়াকৈ আমি কৰিব লাগিব আৰু সেইটো কৰিব পাৰিলে জীৱন আমি বচাব পাৰিম।